তো হেল্ল' গাইছ, আজি মানে যাবলৈ ওলাইছোঁ আমি ফাটবিহুলৈ বুলি। এইফালে ডিম্পি দেখিছে নহয়, আৰু আমি লগৰকেইটাৰ লগত আহি আছোঁ এতিয়া। লগৰকেইটাও এক্সট্ৰাকৈ আহিছে আৰু আমি ডিম্পি আৰু মই আহিছোঁ। যিহেতু ডিম্পিয়ে বহুত দিনৰ পৰা কৈছিলে ফাটবিহু যাম, তো সেইকাৰণে ডিম্পিকো লগত লৈ আহিছোঁ মানে। আৰু মানে গাইছ ৰাস্তাটোত ইমানেই মানুহৰ ভিৰ, মানে বহুত মানুহ হৈছে ফাটবিহুত এইবাৰ। তো গাইছ মানে আগতেও ইমানেই মানুহ হয়, কিন্তু 25 চনত মানে কিবা কাৰণত ফাটবিহু অনুষ্ঠিত নকৰিলে, সেইকাৰণে এইবাৰ আগতকৈও অলপ মানুহ বেছি হৈছে। আৰু যিহেতু আজি শেষৰ দিন, সেইকাৰণে মানে বহুত দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে এইবাৰ। আৰু এইফালে দেখিছে নহয়, গাড়ীখিনিৰ পৰা মানে আগলৈ যাবলৈকে পৰা নাই, পূৰা জাম। মানে ইমান দূৰৰ পৰা জামখিনি লাগিছে ন, মানে এতিয়াও 1 কিলোমিটাৰ আধা কিলোমিটাৰমান আছেই মানে ফাটবিহু য'ত অনুষ্ঠিত হৈছে। আৰু এইফালে দেখিছে নহয়, বহুতো খোজকাঢ়ি আহি পেলাই এইপিনে ফাটবিহু গেটখনৰ ওচৰত পাইছোঁহি। আৰু এইফালে কিমান মানুহ দেখিছে নহয়, মানে বহুত মানুহ আহিছে আৰু এইফালে ফাটবিহু গেটখন। আৰু আমিও ভিতৰলৈ সোমাই আহিলোঁ, আৰু দেখিছে নহয় ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এইফালে মেলা বহিছে, আৰু এইফালে আইচক্ৰীম বিকি আছে, আৰু এইফালে মানে চব দেখাই দিছোঁ আৰু আপোনালোকক। আৰু কোন কোন ফাটবিহুলৈ আহিছে কমেণ্ট এটা কৰি জনাবচোন। আৰু এইফালে দেখিছে নহয়, মই টকলা মুঠ লৈ আহিছোঁ আৰু উপায় নাই, চুলিখিনি গৈছেহে অলপকৈ। আৰু এইফালে মিছ ডিম্পি, আৰু এইফালে মঞ্চত মানে বিহু মাৰি আছে। আৰু সেয়াই আৰু চাই থাকক, গোটেই পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক চাৰিওফালে। বহুত মানুহ আছে, আৰু কোন কোন আহিছে ফাটবিহুলৈ কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। আৰু এইফালে দেখিছে নহয়, ধুনীয়াকৈ ফাটবিহু বুলি কঠীয়া পাৰি পেলাই মানে এনেকৈ ধুনীয়াকৈ লিখি থোৱা আছে। মানে এই বস্তুটো কিন্তু ইউনিক বনাইছে দেই, ফাটবিহু বুলি এনেকৈ ধুনীয়াকৈ লিখি থোৱা আছে। আৰু এইফালে আমাৰ মৰমৰ জুবিনদাৰ প্ৰতিমূৰ্তি, আৰু এইফালে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। বাদ দিয়ক, জুবিনদাৰ প্ৰতিমূৰ্তিখন স্থাপন কৰাৰ কাৰণে মানে বহুত ধুনীয়া লাগিছে। আৰু আমিও গোটেইখন ফুৰি মেলি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। আৰু সেয়াই আৰু এতিয়া গেটখনৰ ওচৰতে দুকপিমান ফটো মাৰি আমি ঘৰলৈ বুলি গৈ থাকোঁ। তো বাই।